নমস্কাৰ আপোনালোকে 2025 বৰ্ষত এটা ব্যক্তিগত ঋণ অৰ্থাৎ পাৰ্সোনেল লোন বিচাৰি আছে নেকি যেটো আপোনালোকে বাজাজ ফাইনেন্স ইয়াত আপুনি যিকোনো সময়তে যিকোনো পৰিস্থিতিতে পাৰ্সোনেল লোন ল'ব পাৰিব আৰু এই লোন ল'বৰ কাৰণে কি ডকুমেন্টছ আৰু ইয়াত ইন্টাৰেষ্ট ৰেট কিমান আৰু কেতিয়া আৰু কি অৱস্থাত আপুনি এপ্লাই কৰিব পাৰিব সকলোখিনি প্ৰসেস আমি এই ভিডিঅটোত আলোচনা কৰিম গতিকে ভিডিঅটো স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব ভাৰতৰ অন্যতম আগশাৰী বাজাজ ফাইনেন্স ৱেবছাইটে যিকোনো মুহূৰ্ততে পাৰ্সোনেল লোন আগবঢ়াইছে কিন্তু এই লোন লোৱাৰ আগতে আপুনি নিজকে চাব লাগিব যে আপুনি কিহৰ কাৰণে এই লোনটো ল'ব বিচাৰিছে বোলে আপোনাৰ নিজৰ জিয়ৰী বা কোনোবা ফ্যামিলিৰ কাৰোবা বিবাহৰ কাৰণে আৰু নহলে শিক্ষা কিছু খৰচৰ কাৰণে আৰু বা কিবা ভ্ৰমণ কৰিব বিচাৰিলে এই লোন আপুনি ল'ব পাৰিব বাজাজ ফাইনেন্সৰ ব্যক্তিগত ঋণ বিকল্পসমূহ 2025 চনত আটাইতকৈ ট্ৰাষ্টেড বিকল্পসমূহৰ ভিতৰত অন্যতম আপুনি এই লোন লোৱাৰ আগত ডিসাইড কৰিব লাগিব যে আপোনাক কিমান পৰিমাণৰ লোন লাগে বাজাজ ফাইনেন্সত আপুনি 10,000 পৰা আৰম্ভ কৰি 25 লাখৰ ভিতৰত যিকোনো সময়তে যিকোনো পৰিস্থিতিত আপুনি লোন এপ্লাই কৰিব পাৰে যাৰ কাৰ্যকাল হ'ব 12 মাহৰ পৰা 96 মাহ আৰু মিনিটতে তৎক্ষণাত অনুমোদন আৰু লগতে কোনো লুকাই থকা অভিযোগ নাই বাজাজ ফাইনেন্স ৱেবছাইটৰ জৰিয়তে আপুনি 100% ডিজিটেল প্ৰক্ৰিয়া কৰিব পাৰে বাজাজ ফাইনেন্সত গ্ৰাহকৰ বাবে প্ৰি এপ্ৰুভ লোন অফাৰ দিয়া হৈ আছে আপুনি যদি লোনটো লম বুলি ভাবিছে প্ৰথমে আপুনি চাব লাগিব যে আপুনি কেনেকৈ এজন ব্যক্তি বা আপোনাৰ মাহিলী দৰমহা কিমান আপুনি কি কৰ্ম কৰে এই সকলোখিনি জানি পেলা আৰু এই সকলোখিনি ডকুমেন্ট থাকিলে আপুনি লোন এপ্লাই কৰিব পাৰে গতিকে ইয়াৰ এটা প্ৰসেস আমি আপোনালোকক জনাই যাবলৈ চেষ্টা কৰিম 2025 বৰ্ষত বাজাজ ফাইনেন্সৰ পাৰ্সোনেল লোনৰ যোগ্য হ'বলৈ আপুনি কিছু ক্ৰাইটেৰিয়া অৰ্থাৎ শৰ্ত মানি ল'ব লাগিব তাৰে প্ৰথমটো হৈছে আপোনাৰ বয়স অৰ্থাৎ এজ 21 পৰা 67 বছৰৰ ভিতৰত হ'ব লাগিব আৰু আপুনি এজন দৰমহাপ্ৰাপ্ত ব্যক্তি হ'ব লাগিব লগতে আপোনাৰ ন্যূনতম মাহিলী দৰমহা হ'ব লাগিব 25,000 টকা আৰু আপোনাৰ ক্ৰেডিট স্কোৰ হ'ব লাগিব 685 বা তাতকৈ অধিক আৰু এই সমূহৰ লগতে আপোনাৰ পান কাৰ্ড আৰু আধাৰ কাৰ্ড প্ৰয়োজন হ'ব এই লোন এপ্লাই কৰিবৰ বাবে আপোনাৰ ক্ৰেডিট স্কোৰ আৰু প্ৰফাইলৰ ওপৰত নিৰ্ভৰ কৰি বছৰি আপোনাৰ 11% সুতৰ হাৰ আৰম্ভ হয় লগতে মাছুলৰ গঠনটো খন্তেকীয়াকৈ চাওয়া হওক প্ৰথমটো হৈছে প্ৰক্ৰিয়াকৰণৰ মাছুল ধৰি লওক আপুনি লোনটো এপ্লাই কৰিলে লোনটো লোৱাৰ পিছত আপোনাৰ সেই ঋণৰ পৰিমাণৰ 3.93% পৰ্যন্ত দুই নম্বৰ হৈছে ফৰক্লোজাৰ চাৰ্জ যেটো আপুনি লগইন কৰিলে বা লগইন কৰা সময়ৰ পিছত 4% পৰ্যন্ত হয় আৰু ইয়াত কোনো জামিনৰ প্ৰয়োজন নাই যদি আপুনি লোনটো লম বুলি ভাবিছে তেতিয়াহলে বাজাজ ফাইনেন্স ৱেবছাইটত গৈ আপুনি এপ্লাই কৰিব পাৰে আৰু ৱেবছাইটত লগইন কৰাৰ পিছত কি কৰিব লাগে সকলোখিনি জনাম গতিকে ভিডিঅটো শেষলৈকে চাই যাব লগইন কৰাৰ পিছত আপুনি ক্লিক কৰক পাৰ্সোনেল লোন অপচনত আৰু তাৰ পিছতে নিজৰ ফোন নাম্বাৰ দি ওটিপি জৰিয়তে ভেৰিফাই কৰক আৰু 4 নম্বৰ হৈছে আপোনাৰ সবিশেষ পূৰণ কৰক আৰু পূৰ্ব অনুমোদিত অফাৰসমূহ পৰীক্ষা কৰক এই সকলোখিনি কৰাৰ পিছত 5 নম্বৰ হৈছে ঋণ প্ৰদান আপুনি এই ঋণটো বা পাৰ্সোনেল লোনটো যেটো এপ্লাই কৰিলে সেইটো আপুনি কেতিয়া পাব সেইটো হৈছে 24 ঘণ্টাৰ ভিতৰত বা তাতকৈ কম সময়তে এই ঋণটো আপুনি লাভ কৰিব বা বাজাজ ফাইনেন্সে আপোনাক প্ৰদান কৰিব কিন্তু আবেদন কৰাৰ আগতে আপুনি কিছু কথা মনত ৰাখিব লাগিব আপোনালোকক আগতে যে মই জনাইছিলো যে ক্ৰেডিট স্কোৰ 685 হ'ব লাগিব গতিকে আবেদন কৰাৰ আগত আপুনি নিজৰ ক্ৰেডিট স্কোৰটো পৰীক্ষা কৰক আৰু 2 নম্বৰ হৈছে আন ঋণদাতাৰ সৈতে সুতৰ হাৰ তুলনা কৰক ধৰি লওক আপুনি বাজাজ ফাইনেন্সত লোনটো এপ্লাই কৰিলে বা আপুনি আগতে বেলেগত ঋণ এটা লৈ থৈছিল গতিকে সেই আগতে যোনটো ঋণ লৈ থৈছিল সেই তাৰ সুতৰ হাৰ আৰু আপুনি যে বাজাজ ফাইনেন্সত লোনটো ললে ইয়াৰ সুতৰ হাৰটো পৰিমাণ কৰক আৰু 3 নম্বৰ হৈছে আপোনাৰ দৰমহাৰ ওপৰত ডিপেন্ড কৰা মানে কি কথা হল যে আপুনি লোনটো ল'ব বিচাৰিছে আপোনাৰ নিজৰ লাইফত একদম হেপি আপোনাৰ খৰচ কৰি মেলি আপোনাৰ কিছু পইচা বাচি যায় বলে আপুনি সেই পইচাটোৰে আৰামত ঋণ পৰিশোধ কৰিব পাৰিব যদি আপোনাৰ তেনেকুৱা আপোনাৰ পৰিস্থিতি চলি আছে তেতিয়া আপোনাৰ বৰ্তমান দৰমহা বা ইনকাম চাই মেলি পৰিশোধ কৰিব পৰাকৈ আপুনি এটা লোন ল'ব পাৰে আৰু 4 নম্বৰতে হৈছে আপুনি এই লোনটো এপ্লাই কৰাৰ আগতে তাৰ যিসমূহ ক্ৰাইটেৰিয়া থাকে সকলোখিনি আপুনি ভালদৰে চাই মেলি ধুনিয়াকে A to Z পঢ়ি লৈ পেলাহে আপুনি লোনটো এপ্লাই কৰিব আজিৰ এই ভিডিঅটোত আপোনালোকক বাজাজ ফাইনেন্স ৱেবছাইটৰ জৰিয়তে কেনেকৈ 100% ট্ৰাষ্টেড ডিজিটেল প্ৰক্ৰিয়া আৰু কেনেকৈ 100% ট্ৰাষ্টেড আপুনি পাৰ্সোনেল লোন এটা ল'ব পাৰে কোনো অসুবিধাৰ সন্মুখীন নোহোৱাকৈ আপুনি কেনেকৈ এটা লোন ল'ব পাৰে বা যিকোনো সমস্যাত আপুনি কেনেকৈ লোনটো এপ্লাই কৰিব কৰিব কি নথিপত্ৰ লাগিব সকলোখিনি এই ভিডিঅ মাধ্যমৰে আমি আপোনালোকক জনালো গতিকে আপুনি যদি লোনটো লম বুলি ভাবে তেতিয়াহলে মই কৰা সকলো কামখিনি আপুনি কৰক আৰু আপুনি ঘৰত বহিয়ে মিনিটতে আপুনি এই লোনটো লাভ কৰিব
আজিৰ এই ভিডিঅ'টো ইমানেই আছিল পুনৰ লগ পাম আপোনালোকক অন্য এটা ভিডিঅ'ত